প্ৰথমটো যদি আমি ক'বলৈ যাওঁ, ইয়াত আমাৰ কংগ্ৰেছৰ দুই এজন এতিয়াও চিনাকি আছে। তেওঁলোকক সুধিছিলোঁ তোমালোকে ইমান শোচনীয় পৰাজয় কেলে হ'ল। তেওঁলোকে এইটোৱে কৈছে দুখ আক্ষেপ মনেৰে যে তেওঁলোকৰ সাংসদজনক তেওঁলোকে জিকাই পঠালে হয়, কিন্তু এবছৰ ধৰি তেওঁলোকে বিভিন্ন সময়ত ক'ৰবাত দুৰ্গা পূজা পাতিছিল, ক'ৰবাত ভাওনা, ক'ৰবাত শংকৰ জন্মোৎসৱ ৰাস পাতিছিল, ক'ৰবাত জ্যেষ্ঠ নাগৰিকৰ সভা বা তেওঁলোকে বিভিন্ন বিদ্যালয়ত মহাবিদ্যালয়ত উৎসৱসমূহ পাতিছিলে। বহু আশাৰে সাংসদজনক ৰাইজক কৈ দিছিল যে সাংসদজন আহিব, কংগ্ৰেছৰ সাংসদজন গৌৰৱ গগৈ, কিন্তু অনুষ্ঠানবোৰলৈ নাহে। কিবা এটা টকা অলপ পঠিয়াব নেকি, ৰাইজে টকা সংগ্ৰহ কৰি অনুষ্ঠানবোৰ পাতিছে, টকাও নিদিয়ে বুলি এই আক্ষেপ মনেৰে কংগ্ৰেছ দলৰ নেতৃবৰ্গই যেতিয়া আমাক মনেৰে কৈছিল বোলে আমাৰ ইয়াতকৈ আৰু শোচনীয় পৰিস্থিতি আমাৰ আহিব গৈ আছে, তেওঁলোকে দুখ আক্ষেপেৰে কৈছিল। এইটো মই কোৱা কথা নহয়। আৰু সাংসদজনৰ আজিৰ তাৰিখত যি সামান্য মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰশ্ন সুধিছিলে, সাধাৰণ প্ৰশ্ন, এতিয়া মুখ্যমন্ত্ৰীৰ পিছতে এতিয়া সৰ্বসাধাৰণ ৰাইজে সুধিছে। এতিয়া আমি জানিব বিচাৰিছোঁ প্ৰকৃতত বিয়া পতাৰ পিছত 12-13 বছৰ পিছলৈকে তেওঁ সহধৰ্মিনীগৰাকীক এতিয়ালৈকে ভাৰতীয় নাগৰিক কৰিলে নাই। দুটি সন্তান, এই দুটি সন্তানক ভাৰতীয় নাগৰিক কৰিলে নাই। এই সামান্য প্ৰশ্নবোৰ পাকিস্তানত গৈছিল নাই, তেওঁ উত্তৰ দিব নোৱাৰে। আৰু ইয়াত আপোনাৰ ৰাজপথত তেওঁ প্ৰচাৰ অভিযান চলালে, তেওঁ বিভিন্ন ঠাইত প্ৰচাৰ অভিযান চলায়ো ৰাইজে তেওঁৰ কথা নুশুনিল। কাৰণ এই এবছৰতে তেওঁ যিটো জনপ্ৰিয়তা হ্ৰাস পোৱাটো এইটোৱে বুজায় যে কংগ্ৰেছ দলটো প্ৰায় এক প্ৰকাৰে নোহোৱা এটা ছবি আমি দেখা পাইছোঁ। সমান্তৰালভাৱে যদি চাব যোৱা যায়, ইয়াত ফিতাহী মাৰি কথা কোৱা অখিল গগৈ ডাঙৰীয়াৰ যি নিজৰ গাঁও, য'ত মাক আজিও বৰ্তমান মৰিয়নি সমষ্টি লোকসখন গাঁৱত থাকে, পূবলেং গাঁও পঞ্চায়তৰ অধীনত, সেই গাঁৱৰ লোকসকলে তেওঁৰ কথা নুশুনিল। অৰ্থাৎ তাত তেওঁ ৱাৰ্ড মেম্বাৰ প্ৰাৰ্থীগৰাকীও জিকাব নোৱাৰিলে ৰাইজৰ দলৰ এই নেতাগৰাকীয়ে, চৌকল নেতাগৰাকীয়ে তেওঁ ৱাৰ্ড মেম্বাৰ এজন জিকাব নোৱাৰিলে, বা আঞ্চলিক পঞ্চায়ত জিলা পৰিষদটো দূৰৰ কথা। সেইকাৰণে ৰাইজৰ দল যে ইয়াত শূন্য হৈ পৰিল, কংগ্ৰেছ দল যে শূন্য হৈ পৰিল, এটা সুন্দৰ ছবি এই নিৰ্বাচনত আমি দেখা পালোঁ। প্ৰথমটো যদি আমি ক'বলৈ যাওঁ, ইয়াত আমাৰ কংগ্ৰেছৰ দুই এজন এতিয়াও চিনাকি আছে। তেওঁলোকক সুধিছিলোঁ তোমালোকে ইমান শোচনীয় পৰাজয় কেলে হ'ল। তেওঁলোকে এইটোৱে কৈছে দুখ আক্ষেপ মনেৰে যে তেওঁলোকৰ সাংসদজনক তেওঁলোকে জিকাই পঠালে হয়, কিন্তু এবছৰ ধৰি তেওঁলোকে বিভিন্ন সময়ত ক'ৰবাত দুৰ্গা পূজা পাতিছিল, ক'ৰবাত ভাওনা, ক'ৰবাত শংকৰ জন্মোৎসৱ ৰাস পাতিছিল, ক'ৰবাত জ্যেষ্ঠ নাগৰিকৰ সভা বা তেওঁলোকে বিভিন্ন বিদ্যালয়ত মহাবিদ্যালয়ত উৎসৱসমূহ পাতিছিলে। বহু আশাৰে সাংসদজনক ৰাইজক কৈ দিছিল যে সাংসদজন আহিব, কংগ্ৰেছৰ সাংসদজন গৌৰৱ গগৈ, কিন্তু অনুষ্ঠানবোৰলৈ নাহে। কিবা এটা টকা অলপ পঠিয়াব নেকি, ৰাইজে টকা সংগ্ৰহ কৰি অনুষ্ঠানবোৰ পাতিছে, টকাও নিদিয়ে বুলি এই আক্ষেপ মনেৰে কংগ্ৰেছ দলৰ নেতৃবৰ্গই যেতিয়া আমাক মনেৰে কৈছিল বোলে আমাৰ ইয়াতকৈ আৰু শোচনীয় পৰিস্থিতি আমাৰ আহিব গৈ আছে, তেওঁলোকে দুখ আক্ষেপেৰে কৈছিল। এইটো মই কোৱা কথা নহয়। আৰু সাংসদজনৰ আজিৰ তাৰিখত যি সামান্য মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰশ্ন সুধিছিলে, সাধাৰণ প্ৰশ্ন, এতিয়া মুখ্যমন্ত্ৰীৰ পিছতে এতিয়া সৰ্বসাধাৰণ ৰাইজে সুধিছে। এতিয়া আমি জানিব বিচাৰিছোঁ প্ৰকৃতত বিয়া পতাৰ পিছত 12-13 বছৰ পিছলৈকে তেওঁ সহধৰ্মিনীগৰাকীক এতিয়ালৈকে ভাৰতীয় নাগৰিক কৰিলে নাই। দুটি সন্তান, এই দুটি সন্তানক ভাৰতীয় নাগৰিক কৰিলে নাই। এই সামান্য প্ৰশ্নবোৰ পাকিস্তানত গৈছিল নাই, তেওঁ উত্তৰ দিব নোৱাৰে। আৰু ইয়াত আপোনাৰ ৰাজপথত তেওঁ প্ৰচাৰ অভিযান চলালে, তেওঁ বিভিন্ন ঠাইত প্ৰচাৰ অভিযান চলায়ো ৰাইজে তেওঁৰ কথা নুশুনিল। কাৰণ এই এবছৰতে তেওঁ যিটো জনপ্ৰিয়তা হ্ৰাস পোৱাটো এইটোৱে বুজায় যে কংগ্ৰেছ দলটো প্ৰায় এক প্ৰকাৰে নোহোৱা এটা ছবি আমি দেখা পাইছোঁ। সমান্তৰালভাৱে যদি চাব যোৱা যায়, ইয়াত ফিতাহী মাৰি কথা কোৱা অখিল গগৈ ডাঙৰীয়াৰ যি নিজৰ গাঁও, য'ত মাক আজিও বৰ্তমান মৰিয়নি সমষ্টি লোকসখন গাঁৱত থাকে, পূবলেং গাঁও পঞ্চায়তৰ অধীনত, সেই গাঁৱৰ লোকসকলে তেওঁৰ কথা নুশুনিল। অৰ্থাৎ তাত তেওঁ ৱাৰ্ড মেম্বাৰ প্ৰাৰ্থীগৰাকীও জিকাব নোৱাৰিলে ৰাইজৰ দলৰ এই নেতাগৰাকীয়ে, চৌকল নেতাগৰাকীয়ে তেওঁ ৱাৰ্ড মেম্বাৰ এজন জিকাব নোৱাৰিলে, বা আঞ্চলিক পঞ্চায়ত জিলা পৰিষদটো দূৰৰ কথা। সেইকাৰণে ৰাইজৰ দল যে ইয়াত শূন্য হৈ পৰিল, কংগ্ৰেছ দল যে শূন্য হৈ পৰিল, এটা সুন্দৰ ছবি এই নিৰ্বাচনত আমি দেখা পালোঁ।